শ্রমিক কর্তৃপক্ষ হুঁশিয়ার 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 শ্রমিক কর্তৃপক্ষ হুঁশিয়ার 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 শ্রমিক জিন্দাবাদ 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 আমার দাবি মানিল শ্রমিক জিন্দাবাদ শ্রমিক জিন্দাবাদ মজদুর হক জিন্দাবাদ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নাগিনীজন চাহ বাগিচাত শ্ৰমিকক 20% বোনাছ নিদিয়াৰ বাবে শ শ্ৰমিক ৰাজপথলৈ ওলাই আহি গোহাঁইবাৰী তিনিআলি ধুদৰাৰী পথ অৱৰোধ কৰে। প্ৰায় 2 ঘণ্টা সময় পথছোৱা বন্ধ হৈ থকাৰ বাবে যাতায়াতৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু জালিঙা গ বেগ অসম চৰকাৰৰ কাম নাই 20% বোনাছ লাগিবই আদিৰ ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল। অৱশেষত মৰিয়নি ৰাজচক্ৰ বিষয়া উপস্থিত হৈ যোৰহাট জিলা আয়ুক্তৰ লগত ফোনযোগে কথা পাতি সন্ধিয়ালৈ আয়ুক্তৰ কাৰ্যালয়ত আলোচনা কৰি বিষয়টো মীমাংসা কৰিবলৈ কেইজনমান প্ৰতিনিধি তথা শ্ৰমিকক নিমন্ত্ৰণ কৰে। সেইবাবে পথ অৱৰোধ কাৰ্যসূচী আজিৰ বাবে উঠাই লোৱা হয়। বিষয়টো আজি যোৰহাট আয়ুক্তৰ কাৰ্যালয়ত সিদ্ধান্ত নহ'লে পুনৰ অহা কাইলৈ অৰ্থাৎ মঙলবাৰে পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱা হ'ব বুলিও সকীয়াই দিয়ে শ্ৰমিকসকলে। আমি আজি কাম নোযোৱাকে পথ অৱৰোধ কৰিব লৈছো। আজি পথ অৱৰোধ কাৰ্যসূচী চৰকাৰে জেনিগাটি কোম্পানীক হেৰি জপাই দিছে 30 বছৰ কাৰণে লিজত দিছো বুলি আমাক কৈ পেলাই জপাই দিছে। আজি 3 বছৰ ধৰি আমি জেনিগা কোম্পানীৰ পৰা একো নাপালো। ৰেচন দিলেতো 215 ৰেচন দিলে, চাপাত ঘৰ দুৱাৰ ইত্যাদি দিম বুলি চুক্তি কৰিছিলে, কিন্তু আজিলৈকে আমি কোনো ফালৰ সঁহাৰি এটাও নাপালো। শেষত আজি এবাৰ প্ৰথম জেনিগা বোনাছ দিব, জেনিগাৰ বোনাছৰ পৰা বঞ্চিত। এই বাগান লচলত 8.33% বোনাছ ৰাইজক দিয়া চৰকাৰে, কিন্তু এই 8% বোনাছ দিম বুলি কৈ পেলাই আৰু জেনিগা টি কোম্পানীৰ পৰা একো এটা না। আমাৰ এটাই দাবী আছে, জেনিগা টি কোম্পানীক আমাক নালাগে আৰু আমাক 20% বোনাছ দিলে ল'ম, নহ'লে 8.33 বোনাছ দি আমাক নালাগে। কিয়নো আমি 3 বছৰ ইমান কষ্ট ভুক্তভোগী হৈ পেলাই আজি দুৰ্গা পূজাৰ উৎসৱত যদি আমি 20% বোনাছ নাপাওঁ তাতকে দুৰ্ভাগ্য আৰু আমি একো নাই। সেইকাৰণে আমি বোনাছটো 20% লাগিবই। আৰু চৰকাৰে যেনেকৈ জেলিঙ্গা টি কোম্পানীক বাগান গতাই দিছে, জেলিঙ্গা টি কোম্পানীৰ পৰা মোকলাই দিব লাগিব বাগান। আৰু তেনেকৈ চৰকাৰে কেনেকৈ চলাই চৰকাৰৰ দায়িত্ব। আমি যেনেকৈ অসম চৰকাৰৰ আণ্ডাৰত আছিলো সেই তেনেকৈ লাগিব, নহ'লে আমি আৰু এইবাৰ ইলেকশ্যন আহিছে, আমি ভোট বেংক হয়, আমি ভোট দিব নিদিওঁ আৰু আমাৰ শ্ৰমিকক। চৰকাৰে অল অসমত যিটো 20% বোনাছ ঘোষণা কৰিলে, ঘোষণা কৰাৰ পিছত সেই চৰকাৰখনে অল অসমত ঘোষণা কৰিছে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি নাগিনা ছটাই বাগানখনে আমি বঞ্চিত হৈ আছো আৰু 3টা বছৰ ধৰি আমি বহুত ব্যাপী ভুগিব লগা হৈছে। আৰু আমি এই কথা মানে চৰকাৰী বিষয়াসকলক জনাইছো, আমি চিফ ছেক্ৰেটাৰীৰ লগত কথা পাতিছো, আমি উপ সমজিলা বিষয়াকো জনাইছো, আমি মুখ্যমন্ত্ৰীলৈ চিঠি দিছো। আমি মানে বাগিচাৰ যিবিলাক কৰ্তৃপক্ষ নতুন কৰ্তৃপক্ষ তেখেতসকলক আমি জনোৱা স্বত্তেও আজি পৰ্যন্ত আমাৰ বাগিচাখনৰ মানে কোনো ধৰণৰ ৰেছপন্স আমি পোৱা নাই। আমি চৰকাৰৰ গা লৰা নাই, লগতে বাগিচাৰ জালিঙ্গা উদ্বোধন কৰ্তৃপক্ষই কোনো ধৰণৰ গা লৰা নাই। গতিকে আমি শ্ৰমিকে আজি পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হৈছো। আৰু আমি আপোনাৰ গুৰুত্বৰ যোগেদি আমি চৰকাৰক অভিযোগ কৰিব বিচাৰো যে আমাৰ শ্ৰমিক ৰাজ্যৰ যিটো আমাদের প্ৰাপ্য 20% প্ৰাপ্য আপোনাৰ চলাই দিয়ক আৰু অসম চৰকাৰক পুনৰাই জালিঙ্গা উদ্বোধন কৰ্তৃপক্ষ অসম চৰকাৰক ভূটান গতাই দিব লাগিব। আমাৰ 20% বোনাছ আমাক দিব লাগিব বুলি আমি দাবী ৰাখিছো। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়?
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ